तुहारी शरण रेणुभूत कोटि बारे को करूँ प्रणाम। राम बारे को करूँ प्रणाम। कृष्ण कृष्ण हरि राम। हे বাপসকল আইসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰিছিলোঁ যে প্ৰহ্লাদে ঈশ্বৰক স্তুতি কৰি দেউতাকৰ সুখ কামনা বিচাৰিছিলে। এই বিষয়টোত আলোচনা কৰিছোঁ। গতিকে আজিও আমি বৰ ভাল অধ্যায় এটা হাতত লৈছোঁ আপোনালোকৰ মাজত আলোচনা কৰিবৰ কাৰণে। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ও যিখব চান্দলে কায় বাক্য মনে সদায়ে মোদে হৰি আছে ব্ৰজ বদত যিটো ব্ৰাহ্মণৰ শ্ৰেষ্ঠ তাত কৰি। যে ঈশ্বৰৰ নাম ল'ব লাগিলে কায় বাক্য মানে ল'ব লাগিব। কায় মানে হৈছে শৰীৰ আৰু বাক্য হৈছে বাক্য বচন আৰু মন মানে মন। একত্ৰিতভাৱে ঈশ্বৰক ভকতি কৰিলে ভকতিৰ বলেৰে ঈশ্বৰ সন্তুষ্টি হয় আৰু এই ভকতিৰ বলেৰে যিকোনো উদ্দেশ্য সফল হয়। ঈশ্বৰক জানিলেহে ঈশ্বৰে জানিব। ভকতৰ বাবে ঈশ্বৰৰ সম্পদ হৈছে সেৱা। ঈশ্বৰৰ সেৱা কৰিলে ঈশ্বৰে ভকতিৰ উত্তম হৈ ভকতক কৃপা কৰি ভকতক সহায় কৰে। ৰাম ৰাম যিটো মহাগৰ্বে বিপ্ৰদয়া পুনা পবিত্ৰ ভকত চান্দালে আপোনা কোঠাৰে পুৰুষ হবে উদ্ধাৰে। ঈশ্বৰৰ নাম ল'ব লাগিলে চান্দালো ল'ব পাৰে, মহাপাপীও ঈশ্বৰৰ নাম ল'ব পাৰে, পাখণ্ড ঈশ্বৰৰ নাম ল'ব পাৰে, সমস্তই ঈশ্বৰৰ নাম ল'ব পাৰে। ইয়াতে প্ৰহ্লাদে কৈছে আৰু কি যে প্ৰহ্লাদৰ জৰিয়তে আমি যদি চাবলৈ যাওঁ 14 পিঢ়ি উদ্ধাৰ হয়। এটা বংশত যদি এজন ভকত হয় 14 পিঢ়ি উদ্ধাৰ হয়। হে বাপসকল, বৰ্তমান যুগত শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ।
পাৰিলে শ্ৰৱণ কৰক, পাৰিলে কীৰ্তন কৰক। মহাপুৰুষ শংকৰদেৱৰ কীৰ্তন শাস্ত্ৰৰে প্ৰমাণিত কৰা হৈছে যে ভকতৰ ভক্তিবল মনোবল একমাত্ৰ কীৰ্তন শাস্ত্ৰতে পাব। হে ৰাম ৰাম, তুমি জীৱ জগ তোমাক পুজিলে মিলে পুনাতো যাই যেন মুখচিক প্ৰতিবিম্ব মুখ দেখিয়ে দৰ্পণ চাই। ঈশ্বৰৰ লগত প্ৰভাই যেতিয়া এটা কথা পাতি আছিল, সমস্ত ৩৩ কোটি দেৱতাই চাই আছিল আৰু সমস্ত ৩৩ কোটি দেৱতাই ভবা নাছিল যে প্ৰহ্লাদক বাহিৰে কোনে কথা ক'ব, কিন্তু কোনো কথা ক'ব নোৱাৰিলে। কিন্তু প্ৰহ্লাদে কথা পাতি ঈশ্বৰৰ ওচৰত সেৱা অৰ্পণ কৰি সমস্ত ৩৩ কোটি দেৱতাক দেখুৱাই দিলে। আৰু কি কৈছে, প্ৰহ্লাদেই কৰজোৰে নমস্কাৰ সেৱা ধৰি ঈশ্বৰক জীৱ জগতৰ কল্যাণ কামনা কৰিছে। কল্যাণ কামনাৰ লগতে জীৱ জগতৰ জয় জয় মংগল হওক বুলি সেৱা ধৰিছে। হে বাপসকল, চাওকচোন আমি জানো পাৰিম তেনেকুৱা কৰ্ম কৰিব? নিজৰ স্থানতে আমি মুগ্ধ আৰু নিজৰ স্থানতে আমি ব্যস্ত হৈ বৰ্তমান চলি থাকিবলগীয়া হৈছে। কিন্তু আমি ভকতি ৰাজ্যলৈ ঈশ্বৰৰ গুণনাম কীৰ্তন কৰিবৰ কাৰণে আমি কোনোদিনো সময় নাপাওঁ, আমি কোনোদিনে আমি সহজভাৱে ল'ব নোৱাৰোঁ। এইটো এটা ডাঙৰ কথা। কৃষ্ণ হে ৰাম ৰাম, হে নজানি তুই মতি অনুসাৰে ভজিলো তোমাৰ পাও। ব্ৰহ্মায়াদি দেৱ গুণ দৰে মৰে এৰিয় গ্ৰন্থে স্বভাৱ। এই কথাত ব্ৰহ্মায়ো সোঁৱৰি জনাইছে, শিৱয়ো সোঁৱৰি জনাইছে, হে প্ৰভু, আমিতো আপোনাৰ লগতে আছোঁ, আপোনাকতো দেখা পাই আছোঁ, আপোনাকতো জানি আছোঁ, কিন্তু আমি ভকতি কৰিব পৰা নাই। কাৰণটো কি? কিন্তু প্ৰহ্লাদে 5 বছৰ বয়সতে নৱশিশু এটি ইমান ধুনীয়াকৈ সেৱা কৰি দেখুৱাইছে, ভক্তি কৰি দেখুৱাইছে। ইয়াৰ তাৎপৰ্য আৰু ইয়াৰ কাৰুকাৰ্য কাৰণটো কি? সমস্ত দেৱগণেই এটা ভয়ংকৰ ৰূপত দেখাই পালে, কিন্তু ভক্তিৰে ঈশ্বৰক দেখিব নাপালে। একমাত্ৰ প্ৰহ্লাদেই দেখিলে ভক্তিৰে। হে ৰাম ৰাম, ভয়ংকৰ কপ দেখিয়া তোমাৰ প্ৰভু ৰভহি নাই। সংসাৰ চক্ৰৰ নিকাৰ দেখন্তে সদায়ে ধাতু প্ৰহ্লাদে কান্দিছে,
আমি সংসাৰখনত লাগি চাতি থাকোঁতে চিন্তা কৰোঁতে ধাতু উৰি যায়, কিন্তু তোমাৰ নামত আমি অকণমান সময় দিব নোৱাৰোঁ প্ৰভু। অত্যন্ত দুখ, অত্যন্ত আমি দুখিত প্ৰভু তোমাৰ চৰণত। আমি ভক্তি কৰিব কিয় নোৱাৰোঁ প্ৰভু? তোমাক জানিব কিয় নোৱাৰোঁ? তোমাক সেৱা কৰিব কিয় নোখোজোঁ প্ৰভু? ইয়াৰ কাৰণ কি? এই সংসাৰখনৰ ইমান শক্তি প্ৰভু, এই সংসাৰখনত আমি কিয় ইমান আৱৰ্জনতা নিবলগীয়া হৈছে প্ৰভু? আমাক অকণমান কৃপা কৰা প্ৰভু। তোমাৰ ভক্তি কৰিবলৈ, তোমাৰ ভকতি স্থানলৈ যাবৰ কাৰণে, তোমাৰ চৰণত সেৱা সদায় যাতে নিজে ধৰিব পাৰোঁ প্ৰভু। আমাক ৰক্ষা কৰা প্ৰভু, কৃপা কৰা। কাটোৰজনে সেৱা ধৰিছে। হে ৰাম ৰাম, তোমাৰ চৰণ ছত্ৰৰ ছায়া কৈখানি নিবা মোক ৰুধিৰে উপায় কুমতে নিদাৰু নদুই হোক। হে প্ৰভু, সুস্থ সবল থাকোঁতে, মনোশক্তি শৰীৰত শক্তি থকাওঁতে আমি কিয় জানিব নোখোজোঁ প্ৰভু? আমি ধৰ্ম কৰিবলৈ গৈ কেৱল বৃদ্ধ বয়সটো বাছি লওঁ। কাৰণটো কি প্ৰভু? আৰু ইয়াতে সুস্থ সবল হৈ থকা অৱস্থাত দম্ভ, অহংকাৰ, খং, ৰাগ সমস্তই আমাক আগুৰি ধৰে প্ৰভু। তোমাক সেৱা কৰিবৰ কাৰণে আমাক কিয় শক্তি প্ৰদান নকৰে প্ৰভু? আৰু সকলো ছায়া পৰি থাকে সদায় প্ৰভু। দিনতে আন্ধাৰ, কেৱল দুখ, কেৱল যন্ত্ৰণা, কেৱল ভোগ বেদনা, সকলো হেঁচা মাৰি ধৰে প্ৰভু। সকলেও আহি আগুৰি ধৰে। এইটো এটা ডাঙৰ দুখ প্ৰভু। আমাক সুমতি দিয়া, মনুষ্য জাতিক জ্ঞান ভক্তি দিয়া প্ৰভু, তোমাৰ চৰণত সেৱা কৰিবৰ কাৰণে। কৃষ্ণ। এই বাপসকল, আইসকল, মোৰ এই নতুন চেনেলটোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আগুৱাই নিব। কৃষ্ণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰা নিৰায়ণ খমিও কুহৰি লয়দা ফুকৰি পুখিলো হেৰা শৰণ ৰাম, পুখিলো হেৰা শৰণ।